অসম মন্ত্ৰীসভাই আজি 12গৰাকী মন্ত্ৰী শপত ল'ব। প্ৰতিগৰাকী মন্ত্ৰীক আমি অনন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই নিজে ভাবোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা উৎকৃষ্ট টীম তেখেতে নিৰ্বাচন কৰিছে আৰু আটাইকেইগৰাকী মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ সহিতে 17গৰাকী মন্ত্ৰীয়ে নিশ্চিতভাৱে আগন্তুক দিনত আমাৰ যি প্ৰতিশ্ৰুতি আছিল বিকশিত অসম, সুৰক্ষিত অসম আৰু সৰ্বস্তৰৰ জনগণক তেওঁলোকৰ যি আশা আকাংক্ষা সেইসমূহ 100% যাতে আমি সমাধান কৰিব পাৰোঁ বা তেওঁলোকৰ সমস্যাসমূহ যাতে আমি ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰি তেওঁলোকে ভবামতে যাতে আমি গোটেইখিনি কথা আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে এই টীমে নিশ্চিতভাৱে কাম কৰিব। প্ৰথমবাৰৰ বিধায়িকা বুথ পৰ্যায়ৰ পৰা তেওঁ কাম কৰিছে, মণ্ডল পৰ্যায়ত অৱশেষত তেওঁ বিধায়িকা আৰু প্ৰথমবাৰতে মন্ত্ৰীত্ব লাভ কৰিছে আৰু এইবাৰ আপুনি দলৰ সভাপতি, গতিকে কি ক'ব এই বিষয়টো? চাওক, কাৰ্যকৰ্তা সকলো কাৰ্যকৰ্তা, কিন্তু তাৰ ভিতৰত কিছুমান প্ৰথমবাৰ জিকিছিল, তাৰ ভিতৰৰ পৰা নীলিমা দেৱী বাইদেউ তেখেত মন্ত্ৰীসভাত স্থান পাইছে। তেখেতলৈ মই বিশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নাৰী শক্তিৰ উত্তৰণৰ কাৰণে আমাৰ চৰকাৰে দায়বদ্ধতাৰে আগন্তুক দিনত কাম কৰি আছে বা কাম কৰিব লাগিব। তাৰ কাৰণে নীলিমা দেৱী বাইদেউক দ্বিতীয়গৰাকী মন্ত্ৰী হিচাপে কেবিনেটত মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্থান দিছে। গতিকে মই ভাবোঁ সকলোৰে অভিজ্ঞতা আছে, সকলোৰে দক্ষতা আছে। এই দক্ষতা আৰু অভিজ্ঞতা অনুসৰি আগন্তুক 5 বছৰ অসমৰ ৰাইজৰ বাবে তেওঁলোকে সৰ্বোত্তম প্ৰয়াস, অবিৰত প্ৰয়াস তেওঁলোকে চলাই যাব। লক্ষণীয়ভাৱে কিন্তু এইবাৰ পাহাৰৰ পৰা কোনো এগৰাকী মন্ত্ৰী ৰখা হোৱা নাই, এই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা বিশেষ চিন্তা কৰি থৈছে। গতিকে সেইকাৰণে হয়তো অলপ সময় লাগিব। নিশ্চিতভাৱে পাহাৰৰ পৰা পৰৱৰ্তী সময়ত এগৰাকী মন্ত্ৰী স্থান পোৱাটো আমিও বিচাৰোঁ, দলে বিচাৰোঁ। 15 বছৰৰ মূৰত দৰং জিলাত মন্ত্ৰী পালে, গতিকে ভাল খবৰ আহিলেই। গতিকে দৰং বুলি নহয়, দৰঙৰ মন্ত্ৰীয়ে দৰঙৰ কাম কৰিব এনেকুৱা নাই, দৰঙৰ মন্ত্ৰীয়ে সমগ্ৰ অসমৰ কাম কৰিব। তথাপি দৰঙলৈ মই এটা ভাল খবৰ দি আছোঁ। এই হয়তো জুলাই মাহৰ ভিতৰতে আমাৰ মিছন চাৰিআলি তেজপুৰৰ পৰা বাইহাটা চাৰিআলিলৈকে 116 কিলোমিটাৰ আমাৰ 4 লেন সেইটো কেবিনেটত এপ্ৰুভেল হ'বলৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।